কষ্টত কামটো হ'ল আৰু ইমানগাল পইচা হাতত থাকিলে আপোনালোকৰ ক'ৰবাত দিবলৈ মন যায়নে? আৰু এইখিনি পইচা মই ক'ত দিছোঁ আপোনালোকক ভিডিঅ'টোৰ শেষত জনাম বাৰু। আৰু এইফালে মই ৰাতিপুৱাই ওলাইছোঁহি, আচলতে ডুমডুমালৈ যাবলৈ বুলি ওলালোঁ আৰু বৰষুণ দিছে চাওকচোন, ইমান বৰষুণ পৰিছিলে নহয়। কিন্তু কি কৰিব, আহিব লাগিলে, কামটোৱে তেনেকুৱা আছিলে। আৰু আহি তাইক লগ কৰিলোঁ আৰু এইফালে কম্পিউটাৰ দোকানত সোমালোঁ, কিন্তু কামটো নহ'ল। আৰু এইফালে চাওকচোন, আমাৰ মহাবিদ্যালয় মানে মই পঢ়া মহাবিদ্যালয় এখন ডুমডুমা মহাবিদ্যালয়। আৰু এইফালে দেখিছেনে, এইফালে ডন বস্কো স্কুলখন যায়। আৰু এইটো ৰাস্তা কোনে কোনে চিনি পাইছে বাৰু, আৰু যিসকলে ডুমডুমাৰ হয় নিশ্চয়কৈ চিনি পাইছে। আৰু কামটো নহ'ল যিহেতু আমাৰ কম্পিউটাৰ দোকানত, সেয়েহে আমি ওলালোহি মেইন কামটো কৰিবলৈ বুলি। কম্পিউটাৰ দোকানত নহ'ল যে, সেইটো কাৰণে আৰু য'ত হ'ব তাতে ওলালোঁ আৰু যাবলৈ। আৰু যাওঁতে চাওকচোন, ইমান ধুনীয়াকৈ ৱাল পেইণ্টিং কৰি থোৱা আছে। আৰু এয়া আকৌ আমি ওলালোহি বৰষুণত তিতি ৰূপাই চাইডিঙত থকা পাঞ্জাৱ নেশ্যনেল বেংকলৈ। অত দিনৰ পৰা সাঁচি থোৱা পইচাখিনি মেনেজাৰৰ হাতত গতাই দিলোঁ। দিবলৈ অলপো মন নাছিল, কাৰ মন যাব জানো ইমানখিনি পইচা দিবলৈ। কিন্তু যি কাম আছিলে, কামটো কৰিবৰ কাৰণে আমাক পইচাটো দিব লাগিলে। আৰু বেংকত পইচাখিনি দি আমি আকৌ ওলাই আহিলোঁ নিজৰ গন্তব্যস্থানলৈ। আৰু এইফালে ইমানেই ভিৰ লাগিছিলে নহয়, স্কুলখনো এতিয়াই ছুটি দি দিলে ডন বস্কো স্কুলখন। আৰু যেনেকুৱাই মানে ৰঙা গাড়ীখন ছাইড হ'ল, পূজাই ঘূৰাৰ দৌৰ দিয়া দি একদম উৰি উৰি চলালে নহয় স্কুটিখন, এক্সেলেটাৰ এনেকুৱা দবালে যে চিধা আমি গৈ পালোঁ নিজৰ গন্তব্য স্থানত। আৰু গৈ মেলি ধুনীয়াকৈ কামখিনি কৰি আকৌ ওলাই আহিলোঁ, যিহেতু ৰাতিপুৱাৰ পৰা একো খাই অহা নাই। ফাইনেলি বহুত কষ্টত কামটো হ'ল। আৰু আচলতে ডিষ্টেঞ্চত মাষ্টাৰ্ছৰ এডমিশ্যন কৰিবলৈ গৈছিলোঁ। আমাৰ ইয়াতে ৰূপাইতে ইনষ্টিটিউট এখন আছে, তাতে গৈছিলোঁ এডমিশ্যন কৰিবলৈ। বহুত ভিৰ, বহুত ষ্টুডেণ্ট আছিলে। আৰু ভোক লাগিছে, খাই অহা নাই একো। 4টা বাজি গ'ল, যাওঁ এতিয়া ঘৰলৈ। আজিলৈ আহিছোঁ দেই, বাই বাই।